কেৰ্কেটুৱাৰ উপদ্ৰৱৰ পৰা তামোল বাৰীখন কেনেকৈ আপোনালোকে বচাব পাৰে বা আপুনি যদি কোনো শস্যৰ খেতি কৰিছে তেনেহ'লে কেৰ্কেটুৱাৰ উপদ্ৰৱৰ পৰা কেনেকৈ বচাব পাৰে। যদি আপোনাৰ তামোল বাৰী আছে বা কোনো শস্য খেতি কৰিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপুনি চাব পাৰে। কেৰ্কেটুৱাক ক্ষতি নকৰাকৈ খেদি পঠোৱাৰ দুটা সহজ দেহী যোগাৰ বা ঘৰুৱা পদ্ধতি বুলি আমি ক'ব পাৰোঁ। দুটা ঘৰুৱা পদ্ধতি কৰি কেৰ্কেটুৱাক আপোনাৰ তামোল বাৰীৰ পৰা বা যিকোনো শস্য খেতিৰ পৰা আপুনি খেদি পঠিয়াব পাৰে। চ' আপুনি তামোল বাৰী ফুল শাক পাচলি বা ফল মূলৰ গছ ৰোপণ কৰিছে, কিন্তু গছবোৰ অলপ ডাঙৰ হোৱাৰ লগে লগে কেৰ্কেটুৱাৰ উপদ্ৰৱ আৰম্ভ হৈছে। কেতিয়াবা ফুল নষ্ট কৰে, কেতিয়াবা শাক পাচলি কামুৰি খায়, কেতিয়াবা তামোল গছৰ পৰা ছিঙি পেলাই দিয়ে, আনকি টাবত ৰখা গছৰ মাটিও খুচুৰি পেলায়। কিন্তু কেৰ্কেটুৱাক খেদি পঠিয়াবলৈ সদায় বিষাক্ত দ্ৰব্য ফান বা কঠোৰ পদ্ধতি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। আজিৰ ভিডিঅ'ত আমি জানিম দুটা সহজ কম খৰচৰ আৰু কেৰ্কেটুৱাৰ কোনো ক্ষতি নকৰা দেহী যোগাৰ বা ঘৰুৱা পদ্ধতি, যিবোৰ আপুনি ঘৰৰ তামোল বাৰী, চালৰ বাগিচা, বেলকনি অথবা সৰু খেতিটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। প্ৰথম পদ্ধতিটো অতি সহজ। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব জিলিকি থকা পাতল প্লাষ্টিকৰ ফিতা। এনে ফিতা সাধাৰণতে জন্মদিন বা বিভিন্ন অনুষ্ঠানৰ সজ্জাৰ সামগ্ৰীত পোৱা যায়। প্ৰথমে ফিতাখিনি প্ৰায় এফুট দীঘলকৈ কাটি ল'ব লাগিব। তাৰ পিছত তামোল বাৰী বা গছবোৰৰ চাৰিওফালে সূতা বা পাতল ৰছী বান্ধি ল'ব লাগিব। সেই ৰছীৰ সৈতে ফিতাবোৰ অলপ অলপ ব্যৱধানত বান্ধিব লাগিব। অলপ অলপ স্পেচ থাকিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, ফিতাবোৰ এনেদৰে বান্ধিব লাগিব যাতে বতাহ অলপ হ'লেই সেইবোৰ সহজে লৰচৰ কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ল, ইয়াৰ দ্বাৰা কেৰ্কেটুৱা কেনেকৈ আঁতৰি থাকিব? বতাহ হোৱাৰ সময়ত জিলিকি থকা ফিতাবোৰ অহৰহ লৰচৰ কৰিব। সূৰ্যৰ পোহৰ পৰিলে ইয়াৰ পৰা চকুত পৰা প্ৰতিফলন সৃষ্টি হ'ব। লগতে ফিতাবোৰ ইফাল সিফাল হোৱাৰ সময়ত সামান্য শব্দও হ'ব পাৰে। এই হঠাৎ হোৱা জিলিকনি, লৰচৰ আৰু শব্দ কেৰ্কেটুৱাৰ বাবে অস্বস্তিকৰ হৈ উঠিব পাৰে। ফলত সিহঁতে সেই ঠাইখন এৰাই চলাৰ সম্ভাৱনা থাকে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই পদ্ধতিত কেৰ্কেটুৱাক আঘাত কৰা নহয়। কেৱল গছৰ পৰা দূৰত ৰাখিবলৈ এক প্ৰাকৃতিকভাৱে ভয় বা অস্তিত্বৰ পৰিৱেশ সৃষ্টি কৰা হয়। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, এই পদ্ধতিটো পৰীক্ষিত আৰু এক্সপেৰিমেণ্ট কৰা হৈছে। চ' আপোনাৰ যদি তামোল বাৰী আছে তেনেহ'লে এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিব পাৰে। দ্বিতীয় পদ্ধতিটো বিশেষকৈ ছাদৰ বাগিচা আৰু বেলকনিৰ বাগিচা কৰা লোকসকলৰ বাবে উপযোগী হ'ব পাৰে। ইয়াৰ ধাৰণাটো অতি সহজ। আপোনাৰ গছ গছনি থকা ঠাইৰ পৰা অলপ আঁতৰত এটা সৰু পাত্ৰ ৰাখিব লাগিব। সেই পাত্ৰটোত কেৰ্কেটুৱাক খাবলৈ পচন্দ কৰা উপযুক্ত খাদ্যৰ অলপ পৰিমাণ ৰাখিব পাৰে। উদ্দেশ্য হ'ল কেৰ্কেটুৱাক মনোযোগ আপোনাৰ ফুল শাক পাচলি বা ফল মূল গছৰ পৰা আঁতৰাই অন্য এটা নিৰ্দিষ্ট ঠাইলৈ লৈ যোৱা। অৱশ্য খাদ্য দিয়াৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্থানীয় বন্যপ্ৰাণীৰ প্ৰতি সাৱধান হ'ব লাগিব। অতিৰিক্ত খাদ্য পেলাই নাৰাখিব আৰু এনে খাদ্য নিদিব যিয়ে কেৰ্কেটুৱাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, আন অনাকাংক্ষিত প্ৰাণী আকৰ্ষণ কৰিব পাৰে। যদি আপোনাৰ তামোল বাৰী বা খেতিৰ চাৰিওফালে অলপ ঠাই আছে তেন্তে জিলিকি থকা ফিটাৰ পদ্ধতি চেষ্টা কৰিব পাৰে। আনহাতে যদি আপুনি ছাদ বা বেলকনিত কেইটামান টাবত গছ ৰোপণ কৰিছে আৰু কেৰ্কেটুৱাৰ অহা যোৱা নিৰ্দিষ্ট ঠাই সীমাবদ্ধ, তেন্তে মনোযোগ আঁতৰোৱা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে আপুনি। প্ৰয়োজন অনুসৰি দুয়োটা পদ্ধতি একেলগেও ব্যৱহাৰ কৰিব পাৰে। কেৰ্কেটুৱা প্ৰকৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। সেয়ে তামোল বাৰী বা খেতিৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰোঁতে সিহঁতক আঘাত নকৰাকৈ সমাধান বিচৰাটো অতি ভাল। এটা সাধাৰণ জিলিকি থকা ফিতা
আৰু অলপ বুদ্ধিমত্তাৰে কৰা ব্যৱস্থাপনাই আপোনাৰ গছ গছনিৰ ক্ষতি কিছু পৰিমাণে কমাব পাৰে। মনত ৰাখিব, ঘৰুৱা পদ্ধতি মানেই কেৱল কম খৰচ নহয়, প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি সমস্যাৰ সহজ সমাধান বিচাৰোঁটোৱেই ইয়াৰ মূল কথা। এই তথ্য আপোনাৰ উপকাৰী লাগিলে ভিডিঅ'টো লাইক কৰিব পাৰে, আপোনাৰ বাগিচা কৰা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আৰু এনে ধৰণৰ সহজ কৃষি আৰু বাগিচাৰ তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা বিষয়লৈ আকৌ লগ পাম। সকলোকে ধন্যবাদ।